ইয়হি ক্ৰিপ্টত কেনেকৈ আমি ইনভেষ্ট কৰোঁ মই প্ৰেক্টিকেলি এক্সপ্লেইন কৰিছোঁ। আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো, তাৰপিছত আপোনালোকে বুজি পাব আমি কেনেকৈ ইয়াত ইনভেষ্ট কৰি এভৰি মান্থ কনচিষ্টেণ্টলি ইনকাম কৰিব পাৰোঁ। ফাৰ্ষ্ট মই মোৰ হিষ্ট্ৰী দেখুৱাইছোঁ। হিষ্ট্ৰীত আপোনালোকে দেখা পাইছে এতিয়ালৈকে মই 333 USD উইথড্ৰ কৰিছোঁ। 333 USD, 1 USD ইকুৱেল টু 90 rupees এতিয়া চলি আছে। এতিয়া মই দেখুৱাইছোঁ ইয়াত আমি ইনভেষ্টিং কৰা প্ৰচেছটো। ফাৰ্ষ্ট আপুনি যাব লাগিব VIP অপশ্যনত। মই VIP ক্লিক কৰিছোঁ। VIP ক্লিক কৰাৰ পিছত আমি ইয়াতে মিনিমাম $22 আমি ইনভেষ্ট কৰোঁ। অনলি $22 ইনভেষ্ট কৰোঁ। বাই অপশ্যনত যাব। বাই অপশ্যন যোৱাৰ পিছত আপোনালোকে কণ্টিনিউ অপশ্যনত ক্লিক কৰিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াত তিনিটা অপশ্যন দেখা পাব। এভেইলেবল বেলেঞ্চ ইয়াত দেখা পাব। 22 USDT ইয়াত Tether USDT ইয়াত আপুনি চিম্বলটো দেখা পাব আৰু টনৰ চিম্বল দেখা পাব ইয়াত আপুনি। আৰু তলত আছে ভিছা, পে'পল, গুগল পে' এইবিলাক লিখা আছে। কিন্তু আপোনালোকে ডাইৰেক্টলি যাব ক্ৰিপ্ট' অপশ্যনটোত। যিটো মাজৰ অপশ্যন আছে 22 USD তাতে যাব, তাতে গৈ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দেখা পাব BNB স্মাৰ্ট চেইন বুলি অপশ্যন এটা আছে। আপুনি BNB দি পইচাটো পঠিয়াব তাত। এইটো হৈছে BNB স্মাৰ্ট চেইন BEP20 লাষ্টত তাতে ক্লিক কৰিব। BNB ক্লিক কৰাৰ পিছত দেখা পাব ইয়াত পে'মেণ্ট ৰিকুৱাৰ্ড বুলি এখন স্ক্ৰীন আহিব। ইয়াত এটা স্কেনাৰ আহিব। ইয়াত তলত এটা কপি অপশ্যন দেখা পাব। তলত BNB স্মাৰ্ট চেইনৰ তলত দেখা পাব ইয়াত OXB2470DC85A2ABC8A F17 এনেকৈ এটা দেখা পাব এড্ৰেছ। লাষ্টত 80226A। এইটো চবৰে এড্ৰেছটো বেলেগ বেলেগ হয় আৰু এড্ৰেছটো আপুনি কপি কৰিব লাগিব। কিন্তু আপুনি যাক ৰেফাৰ কৰে তেওঁৰ এড্ৰেছটো বেলেগ হ'ব, বা তেওঁ যাক ৰেফাৰ কৰে তেওঁৰ এড্ৰেছটো বেলেগ হ'ব। এড্ৰেছ আপুনি কপি কৰিব আৰু ইয়াত অট'মেটিকেলি আপডেট অপশ্যন আহি থাকে। আপোনালোকে আপডেটটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত দেখা পাব এই কপি অপশ্যনটো আপুনি ইয়াতে ক্লিক কৰিব। কপি অপশ্যনটো ক্লিক কৰাৰ পিছত আপুনি আহিব ট্ৰাষ্ট ৱালেটত। আৰু ট্ৰাষ্ট ৱালেটত অলৰেডি আপোনাৰ দুটা বস্তু এক্টিভ থাকিব লাগিব, USDT BNB স্মাৰ্ট চেইন আৰু BNB স্মাৰ্ট চেইন। আৰু সেইটো আপুনি এক্টিভ কৰিব লাগিব। ট্ৰাষ্ট ৱালেটত কেনেকৈ এক্টিভ কৰে মোৰ আগৰ ভিডিঅ' আছেই। আৰু ট্ৰাষ্ট ৱালেটত আপোনাৰ যিটো BNB স্মাৰ্ট চেইন আছে তাতে এটা ফিজ থাকিব লাগিব। ফিজ মানে এটা ট্ৰেনজেকশ্যন ফিজ, যিটো গেছ ফিজ বুলি কয়। তাত আপোনাৰ ধৰক $1 মান আপোনালোকে ৰাখি ল'ব ট্ৰাষ্ট ৱালেটত BNB স্মাৰ্ট চেইনত। আৰু বাকী যিটো $22 আছে সেইটো আপুনি USDT BNB স্মাৰ্ট চেইনত ৰাখিব লাগিব। $22টো ৰাখিব লাগিব USDT BNB স্মাৰ্ট চেইনত, আৰু $1 এটা আপুনি ৰাখিব লাগিব BNB স্মাৰ্ট চেইনত। টোটেল আপোনাৰ $23 থাকিব লাগিব। একচুৱেলি BNB স্মাৰ্ট চেইনত আপোনাৰ $1 নালাগে। আপোনাৰ ধৰক ইণ্ডিয়ান কাৰেঞ্চিত 1 টকা 2 টকাতে আপোনাৰ বস্তুটো চেঞ্জ হৈ যায়। বেলেগৰ পৰা আপুনি বেলেগত পঠিয়াব পাৰে, কিন্তু $1 এটা ৰাখি থোৱাটো বেটাৰ, যিহেতু তেতিয়া আপুনি বাৰে বাৰে ট্ৰেনজেকশ্যন কৰিব পাৰিব। এতিয়া যিটো USDT BNB স্মাৰ্ট চেইন আছে তাতে ক্লিক কৰিব আৰু আপোনাৰ পইচাটো ইয়হিত ইনভেষ্ট হ'ব USDTৰ পৰা। BNB স্মাৰ্ট চেইন যিটো আছে মই আকৌ দেখুৱাই দিছোঁ। আপোনাৰ BNB স্মাৰ্ট চেইনত আপোনাৰ $1 থাকিব লাগিব, আৰু USDT BNB স্মাৰ্ট চেইন যিটো আছে USDT লিখা থাকিব তাত আপোনাৰ $22 থাকিব লাগিব। থকাৰ পিছত আপুনি চেণ্ড অপশ্যনটো ক্লিক কৰিব লাগিব। চেণ্ড অপশ্যনত আপুনি এইটো পেষ্ট অপশ্যন যেতিয়া ক্লিক কৰিব, এড্ৰেছটো যিটো মই কপি কৰিছিলোঁ এড্ৰেছটো আপোনালোকে দেখা পাইছে। এড্ৰেছটো ইয়াত আহি গৈছে অলৰেডি। এইটো হৈছে ইয়হিৰ এড্ৰেছ আহি গৈছে। এমাউণ্টটো আপুনি ইয়াত কৰিব 22 কৰাৰ পিছত আপুনি ইয়াত নেক্সট অপশ্যনটো আহিব। নেক্সট অপশ্যন যেতিয়া আহিব আপুনি ক্লিক কৰি দিয়াৰ লগে লগে ইয়াৰ পৰা ইয়হিত গোটেই পইচাটো গুচি যাব। আৰু ইয়হিত পে'মেণ্টটো যেতিয়া যাব তাৰপিছত আপোনালোকে ইয়হিত গৈ, মই দেখুৱাই দিছোঁ এগেইন, ইয়হিত গৈ আপুনি ইয়হিটো ইয়াত ক্ল'জ কৰি দিব। ইয়হিটো ক্ল'জ কৰি এগেইন আপুনি ইয়হিটো ইয়াত অ'পেন কৰিব। ইয়হিটো অ'পেন কৰাৰ পিছত এখন স্ক্ৰীন দেখাব আপুনি। স্ক্ৰীনখনত আপোনাৰ নাম লিখিব লাগিব। ফাৰ্ষ্ট আপোনালোকে মোবাইল নম্বৰটো দিব। আপোনাৰ মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনাৰ এটা ভেৰিফিকেশ্যন কোড আহিব। ভেৰিফিকেশ্যন কোডটো বহাই দিব।
সেই প্ৰচেছটো কমপ্লিট হোৱাৰ পিছত আপুনি নিজৰ নামটো লিখি পেলাই এটা পাছৱৰ্ড দি দিব। তাৰপিছত ইয়াত আপোনালোকে আৰ্ণ অপশ্যনত যাব। আৰ্ণ অপশ্যনত যেতিয়া আপুনি যাব তেতিয়া আপোনালোকে দেখিব VIP1 কেন কমপ্লিট মোৰ দেন 6 টাইম পাৰ ডে এটা অপশ্যনত দেখিব। ইয়াত আপুনি ডাইৰেক্টলি ক্লিক কৰি দিব। মই ক্লিক কৰাৰ পিছত যেতিয়া আপুনি ক্লিক কৰিব তাত এখন পাৰ্টিকুলাৰ স্ক্ৰীন আহিব। সেই স্ক্ৰীনখনত আপুনি মই এটা বস্তু দেখুৱাই দিছোঁ। ইয়াত টনৰ উইথড্ৰৱেল এড্ৰেছটো দিব লাগিব। ইয়াত এইটো চাওক, এইটো উইথড্ৰৱেল এড্ৰেছ এটা আছে টনৰ। সেই টনৰ উইথড্ৰৱেল এড্ৰেছটো আমি ক'ত পাওঁ সেইটো মই দেখুৱাই দিছোঁ। আপুনি বাইনেন্সত যাব লাগিব। বাইনেন্সত গৈ এছেটত যাব লাগিব। এছেটত গৈ এড ফাণ্ডত যাব লাগিব। এড ফাণ্ডত গৈ অনচেইন ডিপ'জিট। অনচেইন ডিপ'জিটত গৈ ইয়াত আপুনি টন চাৰ্চ কৰিব। TON, টন মানে টেলিগ্ৰামৰ যিটো কইন আছে টন কইন। চুজ নেটৱৰ্কটো ক্লিক কৰি দিব। অ'কে, এইটো যিটো ডিপ'জিট এড্ৰেছ আছে UQAPHQZ যিটো ডিপ'জিট এড্ৰেছ আছে সেইটো কপি কৰিব। কপি কৰি আপুনি য়হিত গৈ যেতিয়া য়হিৰ ষ্টাৰ্ট অপশ্যনটো ক্লিক কৰিব, ষ্টাৰ্ট অপশ্যন ক্লিক কৰাৰ পিছতে যিখন আপোনাৰ স্ক্ৰীন আহিব তাৰ তলত টনৰ এড্ৰেছটো পেষ্ট কৰি দিব। তাৰপিছত উইদিন 1 আৱাৰ আপোনাৰ য়হি এক্টিভেশ্যন হৈ যাব। অলৰেডি হৈ গৈছে কাৰণে ইয়াত স্ক্ৰীনখন নাহে। আপুনি তাত ক্লিক কৰাৰ লগে লগে টনৰ এড্ৰেছটো তাত ক্লিক কৰি দিব, পেষ্ট কৰি দিব। উইদিন 1 আৱাৰ আপোনাৰ য়হিটো এক্টিভেশ্যন হৈ যাব। তাৰপিছত ইয়াত এড ৰান হ'ব, ইয়াত মাইনিং হ'ব, এইটো অট'মেটিকেলি ইয়াত ফাৰ্মিং হৈ গৈ থাকিব। নেক্সট আপুনি যেতিয়া ৰেফাৰ কৰিবলৈ হ'লে ফ্ৰেণ্ডছ অপশ্যনটোত গৈ পেলাই আপুনি ইয়াত ইনভাইট ফ্ৰেণ্ড বুলি অপশ্যন এটা আছে, তাত এটা কপি অপশ্যন আছে। এই কপিটো ক্লিক কৰি পেলাই আপুনি আপোনাৰ ফ্ৰেণ্ডক এইটো পঠিয়াই দিব পাৰে। কিন্তু য়হি কৰিবৰ কাৰণে আপোনাৰ 3টা বস্তু লাগিব এক্সচেঞ্জটোত কাম কৰিবলৈ হ'লে। আপোনাৰ বাইনেন্স একাউণ্ট থাকিব লাগিব, আপোনাৰ টেলিগ্ৰাম একাউণ্ট থাকিব লাগিব, আৰু আপোনাৰ ট্ৰাষ্ট ৱালেট থাকিব লাগিব। আৰু বাইনেন্সৰ পৰা ট্ৰাষ্ট ৱালেটত কেনেকৈ পইচা ডিপ'জিট কৰে তাৰ ওপৰত মোৰ ভিডিঅ' আছে। যদি কাৰোবাক লাগে মোক ক'ব, মই ভিডিঅ'টো পঠিয়াই দিম। থেংক ইউ। হেভ এ গ্ৰেট ডে।